নমস্কাৰ, মোৰ ইউটিউব চেনেল জিকে ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহাৰ মাহৰ 9 তাৰিখ মানে অম্বুবাচী মেলাৰ তৃতীয়টো দিন। ওলালোঁ আজি মাৰ আশীষ ল'বলৈ। ভাবিলোঁ আপোনালোককো এবাৰ মাৰ দৰ্শন কৰাওঁ। আমি ওলালোঁ ঘৰৰ পৰা দুপৰীয়া 12টামান বজাত আৰু আমি আহি পালোঁ শৰাইঘাট দলং, য'ত মাইতী আহোম আৰু মোগলৰ শৰাইঘাট যুদ্ধখন হৈছিল। গুৱাহাটীত যিহে ট্ৰাফিক, তাতে গাড়ী পাৰ্কিং কৰাৰ কোনো জেগা থোৱা নাই। আমি গাড়ীখন পাৰ্কিং কৰাই ফাইনেলি আমি আহি পালোঁ নীলাচল ফ্লাইঅভাৰৰ তলত আৰু কামাখ্যা মন্দিৰৰ পৰা নিচেই ওচৰত। এয়া আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে ভক্তৰ সমাগম। এতিয়া সময় প্ৰায় 2:15 হ'ল আৰু আমি আৰম্ভ কৰিলোঁ পবিত্ৰ যাত্ৰা মাৰ আশীৰ্বাদ লোৱাৰ বাবে। যাত্ৰা আৰম্ভ কৰিয়ে দেখা পাওঁ বিভিন্ন প্ৰতিষ্ঠান, NGO, গোট আদিয়ে বিনামূলীয়াকৈ পানী, ক'ল্ড ড্ৰিংকছ, বিচনী, বিস্কুট, চাহ আদি ভক্তৰ মাজত বিতৰণ কৰিছে। এয়া এক শলাগ ল'বলগীয়া পদক্ষেপ। অম্বুবাচী মেলাত বিভিন্ন জাগাৰ পৰা অহা সাধু, সন্যাসী, নাগা সাধু, অঘৰী আদি দেখা পোৱা যায়। সকলোৱে নিজৰ সাধনা অনুযায়ী মাৰ চৰণত মুঠ ধুৱায়। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। অম্বুবাচী দৰাচলতে ধৰিত্ৰী যেতিয়া ঋতুমতী হয়, সেই সময়ছোৱাতে অম্বুবাচী বুলি কোৱা হয়। 4টা অন্যতম আদি শক্তি পীঠৰ ভিতৰত মা কামাখ্যা শক্তিপীঠ এটা অন্যতম শক্তিপীঠ আৰু বাকী 3টা শক্তিপীঠ আছে উৰিষ্যা, পুৰী আৰু কলকাতাত। মেখেলা উজোৱা পথ অৰ্থাৎ এটা ঐতিহাসিক কামাখ্যা মন্দিৰত যোৱা সিৰিৰে গঢ়া পথ। মাইথলজী অনুসৰি এই পথটি নিৰ্মাণ কৰিছিলে প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰে। কথিত অনুসৰি ৰজা নৰকাসুৰে মা কামাখ্যাক বিয়া পতাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু মা কামাখ্যাৰ ইচ্ছা নথকাত তেওঁক এটা চৰ্ত দিছিল, যদি এক ৰাতিৰ ভিতৰত তেওঁ মন্দিৰলৈ যোৱাৰ বাবে চিৰি বনাই দিব পাৰে নীলাচল পাহাৰৰ তলৰ পৰা, তেতিয়া তেওঁ বিয়াত বহিব। সেই চৰ্ত অনুযায়ী নৰকাসুৰে এই পথটি বনোৱা আৰম্ভ কৰিলে। যেতিয়া মা কামাখ্যাই দেখিলে তেওঁৰ পথ বনোৱা কাম ইতিমধ্যে শেষৰ ভাগত, তেতিয়া মা কামাখ্যাই চল কৰি কুকুৰাৰ মাত দিছিলে, যাৰ ফলত নৰকাসুৰে কাৰ্যটো সমাপ্ত কৰিব নোৱাৰিলে। ৰাইট চাইডে যোৱা আপোনালোকে এটা ৰাস্তা দেখিব। সেই ৰাস্তাৰে জেনেৰেলি মন্দিৰত যোৱা পথ হয়, কিন্তু বহুত ভিৰৰ বাবে প্ৰশাসনে বহুত ঘূৰাই ঘূৰাই ভক্তক মাৰ দৰ্শন কৰায়, যাতে মন্দিৰ চৌহদত ভিৰ মেনেজ কৰিব পাৰে। এয়া আপোনালোকে ভিৰ চাওক। প্ৰশাসনৰ পৰা শুনা মতে আজি প্ৰায় 12 লাখতকৈও ওপৰত মানুহৰ সমাগম হৈছে। এই ভিৰৰ মাজতো এটা প্ৰবল ইচ্ছাই যেন আমাক ঠেলি লৈ গৈ আছে মাৰ চৰণত, সেয়া কোনো সন্দেহ নাই। কিমান কষ্ট অতিক্ৰম কৰিও যেন মানুহবোৰে ভাগৰি পৰা নাই। মাৰ মন্দিৰ প্ৰাংগণত আহি দুখ ভাগৰ যেন হেৰাই পেলাইছোঁ। এটা বেলেগ ভাইব্ৰেশ্যন ফিল হৈছে। এটা সময় য'ত ইমান ভিৰ, ইমান চাউণ্ড, তথাপিও যেন নিস্তব্ধ সকলো। সেয়াই চাগে মাৰ কৃপা। মন্দিৰৰ মেইন দৰ্জা বন্ধ কৰি দিয়া হৈছে 22 জুন তাৰিখে আৰু খুলিব 26 জুন তাৰিখে ৰাতি 3:19। কিন্তু মানুহৰ বিশ্বাস যে এই সময়ছোৱাত মা শক্তিৰ আবিৰ্ভাৱ হয়, যাৰ কাৰণে ভক্ত, সাধু, সন্যাসীৰ ভিৰ পৰিলক্ষিত হয়। যদিও মাৰ মন্দিৰৰ ভিতৰত সোমাব নিদিয়ে, ভক্তই বাহিৰৰ পৰাই আৰাধনা কৰে।
ইচ্ছুক ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে কেইটামান বিশেষ জাননী যোনে মা কামাখ্যাৰ মন্দিৰ অম্বুবাচীৰ সময়ত পৰিদৰ্শন কৰিব বিচাৰে। ইয়াত পাৰ্কিঙৰ ব্যৱস্থা বহুত কম। নিজৰ গাড়ী লৈ আহিলে পাৰ্কিং ব্যৱস্থাৰ কথা নিজেই ভাবিব লাগিব। পাৰিলে কোনোবা মলত থ'ব। পাণ্ডু তিনিআলিৰ ওচৰত মল আছে। জোতা চেণ্ডেল ক'ৰবাত ভাল জেগাত থৈ আহিব, নহ'লে কিন্তু হেৰাই যায়। যিহেতু দৰ্শনাৰ্থী এতিয়াও আহিয়ে আছে, গতিকে মন্দিৰ চৌহদত যাতে বেছি ভিৰ নহয়, সেইকাৰণে আমিও ঘৰমুৱা হ'লোঁ। আপোনালোক সকলোকে যেন মায়ে আশীৰ্বাদ দিয়ে, ভালে ৰাখে তাৰ কামনাৰে আৰু অহা বছৰ যাতে এনেকৈ মাক দৰ্শন কৰিব পাৰোঁ তাৰ প্ৰতিশ্ৰুতিৰে বাই বাই। এয়া ৰাতি 7:30 আৰু এতিয়াও ভক্তৰ ভিৰ চাওক। এয়াই মাৰ কৃপা। জয় মা কামাখ্যা। যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দি চেনেল। থেংক ইউ।